তো হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই SSC GD কেইটামান সৰু সৰু ইম্পৰ্টেণ্ট, মানে এইখিনি কথা কিয় ইম্পৰ্টেণ্ট বুলি কৈছোঁ, কাৰণ বহুত ল'ৰা ছোৱালীয়ে সুধি থকা দেখা যায়। কথাখিনিৰ ওপৰত ভিত্তি কৰি মই দুটামান যুক্তি দিম, আগৰ ভেকেঞ্চিৰ লগত ৰিলেটেড কৰি। কথাখিনি সঁচা নে মিছা বা হয় নে নহয়, এই কথাখিনি তোমালোকে চালি জাৰি চাই পেলাই মোক কমেণ্ট কৰিবা, হয় বা নহয়, বেয়াকৈ কমেণ্ট নকৰিবা। চ' ভিডিঅ'টো শেষলৈকে চালে নিশ্চয় কথাখিনি বুজি পাবা। মোক বহুতে সুধি আছে যে দাদা এইবাৰ সঁচাকৈ কাট অফ কম যাবনে, নে মোৰ যে ইমান মাৰ্ক আছে মই পামনে, বা এইবাৰ 90 থাকিলেও চাকৰিটো নহ'বগৈ নেকি। প্ৰথম কথাটো হ'ল, মই তেনেকৈ ধুনীয়াকৈ কাট অফ লিখি পেলাই তোমালোকক দিবলৈ বিচৰাও নহয়, আৰু তেনেকৈ কাট অফ মই নিদিওঁ। যদি মই দিব লগা হয়, স্ক'ৰ কাৰ্ড মই কালেক্ট কৰি আছোঁ, আৰু অলপ চলপ মই ডাটা লৈ নিশ্চয় ভিডিঅ' দিম, কিন্তু তেনেকৈ মই বহী কলম লৈ পেলাই তেনেকৈ মই তোমালোকৰ আগত ডাটা নিদিওঁ। তো প্ৰথম কথাটো হ'ল, চোৱা, আমাৰ বহু ল'ৰা ছোৱালীয়ে এইবাৰ এটা কথা ধৰিব পৰা নাই যে আমাৰ কাট অফটো কম যোৱাৰ লক্ষণ ক'ত ক'ত আছে। ফাৰ্ষ্ট কথাটো ক'বলৈ গ'লে, আমাৰ যিটো ভেকেঞ্চি যোৱা বছৰ আছিলে, মানে যোৱা বছৰ যিটো ভেকেঞ্চি আমাৰ হৈ গ'ল 24-ৰ, সেই ভেকেঞ্চিটোত আমাক 8জনকৈ কেণ্ডিডেট মাতিছিলে, ফিজিকেল প্লাছ মেডিকেললৈ। তাৰপিছত এই বছৰ আমাৰ এতিয়া যিখন লিষ্ট লাগিছে, কাট অফ লিষ্ট, খুবেই কম কাট অফ গৈছে প্ৰতিটো কাষ্টৰ। সেই কাট অফ লিষ্টতো আমাক মাতিছে 8জনকৈ। কিন্তু আমাৰ পাৰ্থক্যটো ক'ত, মই কৈছোঁ শুনা। যোৱা বছৰৰ যিটো আমাৰ কাট অফ লিষ্ট লাগিছিল সেইটো আছিলে ফিজিকেল প্লাছ মেডিকেল, মানে এখনেই আছিল। আৰু এইবাৰ যিখন লাগিছে আমাৰ অনলি এতিয়া ৰানিঙৰ কাৰণে লাগিছে, ফিজিকেলৰ কাৰণে লাগিছে। এতিয়া আমাৰ তাতে এটা মেইন টপিক সোমাই আছে কি, মেইন ইম্পৰ্টেণ্ট মানে এটা কথা সোমাই আছে কি, যে যোৱা বছৰ যদি আমাৰ 8জনকৈ ফিজিকেললৈ মাতিছিলে, তো 8জনকৈ ফিজিকেললৈ মাতোঁতে কিন্তু আমাৰ ফিজিকেল কম্পিটিশ্যন নাছিল। এতিয়া বহুতেই ক'ব যে ফিজিকেল কম্পিটিশ্যন নাছিল, তাৰ মানে কি? মানে মই এইটোকে কৈছোঁ যে যোৱা বছৰ যদি 8জনকৈ কেণ্ডিডেট মাতিছে, তো 8জনকৈ যদি আমাৰ কেণ্ডিডেটে ফিজিকেল দিবলৈ গৈছিল, তো যদি কেনেবাকৈ 8জনেই ৰানিং পাছ কৰিছে, মানে ফিজিকেল হাইট চেষ্ট কোৱালিফাই কৰি পেলাই 8জনেই যদি ফিট হৈছে, তেতিয়াহ'লে কোনো আগা পিছা নকৰাকৈ তেওঁলোকে ডাইৰেক্ট মেডিকেল দিবলৈ পাইছে। মানে তাতে আৰু কোনো কম্পিটিশ্যন থকা নাই, মানে ফিজিকেলৰ কোনো কম্পিটিশ্যন নায়েই, ডাইৰেক্ট মেডিকেল পাইছে। আৰু ডাইৰেক্ট মেডিকেল পাই যদি কেনেবাকৈ আকৌ সেই 8জনেই ডাইৰেক্ট ফিট এটা পোষ্টৰ এগেইনষ্টত, তো সেই 8জনেই ফাইনেলৰ কাৰণে আকৌ ৰৈ গৈছে। যিটোৰ কাৰণে আমাৰ কাট অফটো বহুত এটা, মানে ফিজিকেল প্লাছ মেডিকেলৰ পৰা বহুত এটা জাম্প কৰা দেখা গ'ল। EWSৰ ডাইৰেক্ট 30+ হৈছে, OBC SC 24, 25 এনেকৈ মানে প্লাছ হোৱা দেখা গৈছিলে। কিন্তু এইবছৰ তাৰ তুলনাত সম্পূৰ্ণ বেলেগ। তাৰ মিনছটো এইটোৱে যে এইবছৰো আমাৰ 8জনকৈ মাতিছে, কিন্তু আমাৰ মাত্ৰ ফিজিকেল কাট অফ লাগিছে এইটো। আৰু তাৰ পৰা আমি এটা কথা গম পাইছোঁ যে আমাৰ ফিজিকেলটো এক্সট্ৰাকৈ হ'ব। আৰু তাৰ পৰা আমাৰ কি হ'ব লাষ্টলৈকে, যে যেতিয়া আমাৰ ফিজিকেলটো আমি দিম, লাগে আমাৰ 8জনেই ফিট থাকক, আমাৰ 8জনেই লাগে কোৱালিফাই কৰক, কিন্তু 8জন কৰিলেও নহ'ব। যি দুজনৰ অলপ ভাল মাৰ্ক থাকিব, সেই দুজনকহে বাছনি কৰি, বা 3জনক বাছনি কৰি পেলাই মেডিকেললৈ লৈ যাব। মেডিকেললৈ এতিয়াও 2জনকৈ মাতিব নে 3জনকৈ মাতিব, এই কথাটো এতিয়াও কনফাৰ্মেশ্যন দিয়া নাই, কিন্তু মোৰ মতে এইবাৰ হয়তো 2জনকৈ মাতিব। তো সেই 8জনৰ পৰা লাগে 8জনেই ৰানিং পাছ কৰক, 8জনৰ পৰা কাটি গৈ, মানে তাৰ পৰা কম্পিটিশ্যনটো আঁতৰাই পেলাই তোমাৰ মাত্ৰ 2জনকহে দিব। আৰু যিটোৰ কাৰণে আমাৰ কি হ'ব, যিটো আমাৰ ফিজিকেলৰ পৰা, মানে এনেওতো ফিজিকেলত 8জনকৈ কেতিয়াও পাছ নকৰে, ডাইৰেক্ট তাৰ পৰা 5জন বা 6জনহে থাকি যাব। তো সিমানখিনি কেণ্ডিডেটক, মানে তাৰ যদি 6জনকৈ থাকে, 4জনক কাটোতে খুব বেছি এটা মাৰ্ক হাই জাম্প নকৰে। আৰু যেতিয়া হাই জাম্প নকৰিব, ধৰি লোৱা মই উদাহৰণহে দিছোঁ, যদি একদম লাষ্ট 20 এটা জাম্প কৰে, তেতিয়াহ'লে ফাইনেলত কিন্তু সেই 20টোৰ লগত যিজনে, মানে 2জনে লাগে মেডিকেল ফিট হওক, কিন্তু ফাইনেলত যিহেতুকে 1জন পাব, তো 1জনক নমাবলৈ হ'লে খুব বেছি মাৰ্ক কিন্তু নাবাঢ়ে। তো এইখিনি কথাই মানে এইবাৰ মেইন তাতে এটা সোমাই আছে, যিটোৰ কাৰণে আমাৰ হয়তো কাট অফ খুবেই কম যাব পাৰে। আৰু খুবেই কম যাব পৰা কথাটো মই কোৱা নাই, ইমানো কম নহয়, এটা লিমিটেশ্যন থাকিব, ছোৱালীৰ সকলোৰো তেনেকুৱাই হ'ব। কিন্তু কথাটো হ'ল, যোৱাবাৰৰ আশে পাশে কাট অফ নাথাকে, তাতকৈ কম থকাই দেখা যাব। চ' মই এটাই কথা কৈছোঁ, ল'ৰা ছোৱালীখিনি ডিম'টিভেট নহ'বা। ডিম'টিভেট হোৱা ভিডিঅ' বহুত পাইছোঁ, ময়ো চাইছোঁ, কিন্তু ডিম'টিভেট নহ'বা। আৰু ইয়াৰ ভিতৰতে কম্পিটিশ্যন হ'ব। মই এইটোও ক'বলৈ নাযাওঁ যে আমাৰ 8জনকৈ কেণ্ডিডেট, এজন 50 থকা কেণ্ডিডেটেও ৰানিং কৰি আছে, এজন 80 থকা কেণ্ডিডেটেও ৰানিং কৰি আছে, কিন্তু
সেইটো কথা আমিও জানো যে যদি গোটেইকেইজন ৰখে ফাইনেলত কাৰ নাম আহিব, সেই কথাটো আমিও জানো। কিন্তু কাট অফ যে বহুত জাম হ'ব সেই কথাটো কিন্তু এইবাৰ নহয়। আৰু তাৰ বাদে বহু কেইটা কথা ইয়াত সোমাই আছে কাট অফ কম যোৱাৰ। তোমালোকক যদি মই কৈ থাকোঁ হয় নে নহয় তোমালোকে নিজে গম পাবা, তেতিয়া তোমালোকে নিজে ক'বা যে হয়। গতিকে সেইখিনি ক'বলৈ হ'লে লাইভত ক'বলৈ লাগিব, কিন্তু এই ভিডিঅ'টোত নহয়। মই এটা এইটো থুলমূল আভাস দি পেলাইহে ভিডিঅ'টো দিলোঁ, যিহেতুকৈ বহুতে সুধি আছে ইনষ্টাত হওক হোৱাটছআপত হওক ফোন কৰিলেও সোধে। চ' এইটো মোৰ ফালৰ পৰা মানে এটা যুক্তি দিলোঁ যে মই এনেকৈ ভাবোঁ, তোমালোকে কেনেকৈ ভাবা মোক কমেণ্টত জনাবা। চ' ধন্যবাদ। জয় আই অসম। ভিডিঅ'বিলাক আহি থাকিব নতুন নতুন জব এণ্ড ডিফেন্সৰ ৰিলেটেড, মানে তোমাৰ SSC GD ৰিলেটেড। ছাবস্ক্ৰাইব কৰি জড়িত হৈ ল'বা। ধন্যবাদ। জয় আই অসম।